নমস্কাৰ, মই পোনপ্ৰথমতে এই মুকেশ সোণোৱালৰ যি দুখ লগা ঘটনা, এই দুখ লগা ঘটনাটোক মই সমূহ ৰাইজৰ হৈ শোক প্ৰকাশ কৰিছোঁ। আৰু দ্বিতীয়তে মই চৰকাৰৰ যি এই শ্ৰদ্ধাঞ্জলি আঁচনি তাক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সন্মানীয় আমাৰ স্থানীয় বিধায়ক ভাস্কৰ শৰ্মালৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আমাৰ এই নশ্বৰ দেহটি হায়দৰাবাদৰ পৰা আমাৰ ঘৰলৈ গাঁৱলৈ অনা ব্যৱস্থাটো যি কৰিলে, তাৰ পাছতে এতিয়া মই সমগ্ৰ ৰাইজৰ হৈ পৰিয়ালটোৰ তৰফৰ পৰা মই এটি অনুৰোধ কৰিব বিচাৰিছোঁ চৰকাৰ তথা স্থানীয় বিধায়কজনলৈ যে ঘৰখনৰ একমাত্ৰ উপাৰ্জন কৰা ব্যক্তি মুকেশ সোণোৱালেই আছিলে। তেওঁ উপাৰ্জনৰ খাতিৰত তেওঁ হায়দৰাবাদলৈ গৈছিলে। এতিয়া কৰ্ম ক্ষেত্ৰত গৈ তেওঁ এতিয়া তেওঁৰ নশ্বৰ দেহটিহে আমাৰ ওচৰলৈ আহিলে। তো এতিয়া তেওঁৰ ঘৰখন চলিবৰ কাৰণে উপায়হীন। তেওঁৰ এজন ককায়েক আছে, ককায়েকজন অলপমান মেণ্টেল প্ৰব্লেম আছে। প্ৰায় 6 বছৰমান আগৰ পৰাই তেওঁক বান্ধি কিনে ৰখা হৈছে। তো তেওঁৰ এতিয়া মুকেশ সোণোৱালৰ এটি পুত্ৰ সন্তান আৰু এজনী পুত্ৰী ৰৈ গৈছে, আৰু বৃদ্ধ মাক দেউতাক আছে। তো তেওঁলোকৰ এতিয়া চলিবলৈ খুবেই অসুবিধা হ'ব। তো তাৰ কাৰণে মই চৰকাৰলৈ আৰু আমাৰ স্থানীয় বিধায়কলৈ এটি অনুৰোধ জনাইছোঁ, কাতৰভাৱে অনুৰোধ জনাইছোঁ যে তেওঁৰ পৰিয়ালটি চলিবৰ কাৰণে অন্ততঃ অলপ হ'লেও এইফালে ধ্যান দিয়ক। হয়, এই দৰিদ্ৰ পৰিয়ালটিলৈ আপোনালোকে অলপ হ'লেও আৰ্থিক সাহাৰ্য প্ৰদান কৰক, আৰু তেওঁলোকৰ এই ল'ৰা ছোৱালীকেইটাৰ পঢ়াৰ ক্ষেত্ৰত যাতে অকণো বাধা বিঘিনি নাহে, তাৰ বাবে স্থানীয় বিধায়কে অলপ হ'লেও গুৰুত্ব দিয়ক। তাৰ কাৰণে সমগ্ৰ ৰাইজৰ হৈ মই চৰকাৰ প্ৰশাসনলৈ অলপ আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।